মৰমৰ অকণিহঁত মই গীতিমান আছে তোমালোক সকলোকে এই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ 11 নং পাঠটি। 11 নং পাঠৰ আজিৰ অংশটিত আমি কি শিকিবলৈ পাম আহা আমি চাওঁ। ইয়াতে চোৱা তোমালোকে, ইয়াত আমাৰ প্ৰথমে কি কৈছে 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ। এতিয়া আমি 1 মিটাৰৰ 4 ভাগৰ এভাগৰ বিষয়ে শিকিবলৈ পাৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি 1 মিটাৰক দুভাগ কৰিছিলো নহয়নে? আৰু 1 মিটাৰক যেতিয়া আমি দুটা ভাগ কৰো তাৰে প্ৰতিটো ভাগতে আধা মিটাৰকৈ থাকে। এতিয়া বা আজিৰ ভিডিঅ'টোত আমি শিকিম 1 মিটাৰৰ 4 ভাগৰ 1 ভাগৰ বিষয়ে। গতিকে আহাচোন ইয়াত কি আছে আমি চাওঁ। এইবাৰ আধা মিটাৰৰ ফিটাডাল আকৌ সমানে দুভাগ হোৱাকৈ ভাঁজ কৰা। ইয়াৰ আগৰ ভিডিঅ'ত আমি শিকিবলৈ পাইছিলো 1 মিটাৰৰ ফিটা এডাল আমি মাজত সমানে দুভাগ কৰিম আৰু প্ৰতিটো ভাগতেই থাকিব আধা মিটাৰ। তাৰ পাছত আমাক এতিয়া কৈছে আধা মিটাৰৰ ফিটাডাল য'ত আমি আধা মিটাৰকৈ পাম সেই ফিটাডাল সমানে দুভাগ হোৱাকৈ ভাঁজ কৰিব লাগিব। যেতিয়া আমি সমানে দুভাগ হোৱাকৈ ভাঁজ কৰিম তেতিয়া প্ৰতিটো ভাগেই হ'ল 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ। ইয়াতে তোমালোকে চোৱা এইডাল 1 মিটাৰৰ ফিটা, এইডাল প্ৰথমে সমানে এনেদৰে ভাগ কৰিলে, ভাগ কৰোঁতে কি হ'ল দুটা ভাগ পোৱা গ'ল আৰু সেইটো হ'ল আধা মিটাৰ। তাৰ পাছত আধা মিটাৰৰ ফিটাডাল যেতিয়া আকৌ মাজত সমানে ভাঁজ কৰিব আৰু তেতিয়া প্ৰতিটো ভাগ কিমান হ'ব 1 মিটাৰৰ 4 ভাগৰ এভাগ। বুজিব পাৰিলা নহয়? আহাচোন ইয়াৰ পাছত আমাক কি কৈছে আমি চাওঁ। ইয়াত কোৱা হৈ আছে 1 মিটাৰৰ 4 ভাগৰ এভাগত থাকে কিমান 25 চেণ্টিমিটাৰ। 1 মিটাৰ ফিটাডালত 100 চেণ্টিমিটাৰ থাকে নহয়নে? আৰু সেই 1 মিটাৰৰ ফিটাডাল যেতিয়া আমি 4 ভাগ কৰিম প্ৰতিটো ভাগতে কিমানকৈ থাকিব 25 চেণ্টিমিটাৰকৈ থাকিব। তাৰ পাছত চোৱা এতিয়া আমাক ইয়াতে কি কৈছে, ইয়াত এইবাৰ আমাক কৈছে আধা মিটাৰতকৈ বেছি কিন্তু 1 মিটাৰতকৈ কম দৈৰ্ঘ্যৰ কেইবিধমান বস্তু জুখি উলিওৱা। গতিকে এতিয়া তোমালোকে কি কৰিব লাগিব 1 মিটাৰৰ এডাল ফিটা সাজি ল'বা আৰু সেই ফিটাডালৰ আধা মিটাৰতকৈ বেছি কিন্তু 1 মিটাৰতকৈ কম দৈৰ্ঘ্যৰ কিছুমান বস্তু তোমালোকে জুখিবা আৰু কোনবোৰ বস্তু কোৱা তোমালোকে আলোচনা কৰি চাবা। তাৰ পিছৰটোত চোৱাচোন কি কৈছে 4 ভাগৰ 1 মিটাৰতকৈ বেছি কিন্তু আধা মিটাৰতকৈ কম দৈৰ্ঘ্যৰ কেইবিধমান বস্তু জুখি উলিওৱা। 4 ভাগৰ 1 মিটাৰ বা 1 মিটাৰৰ 4 ভাগতকৈ বেছি হ'ব লাগিব, তাৰ মানে 25 চেণ্টিমিটাৰতকৈ বেছি হ'ব, কিন্তু আধা মিটাৰতকৈ কম তাৰ মানে 50 চেণ্টিমিটাৰতকৈ কম দৈৰ্ঘ্যৰ কিছুমান বস্তু জুখি উলিয়াব লাগিব। যেনে ধৰণেৰে আমি 30 চেণ্টিমিটাৰ, তাৰ পাছত 40 চেণ্টিমিটাৰ, এই 30-40 চেণ্টিমিটাৰ জোখৰ কিছুমান বস্তু আমি জুখি উলিয়াব লাগিব। এইবাৰ ইয়াতে কি কৈছে লিখো আহা। আধা মিটাৰৰ 2 গুণত কিমান মিটাৰ? এতিয়া আধা মিটাৰত কিমান হয় 50 চেণ্টিমিটাৰ। 50 চেণ্টিমিটাৰক যদি আমি দুগুণ কৰোঁ কিমান হ'ব 50 দুগুণ 100। তাৰ মানে আধা মিটাৰৰ 2 গুণত হ'ব 1 মিটাৰ। 1 মিটাৰ। তাৰ পাছত কৈছে 4 ভাগৰ 1 মিটাৰৰ 4 গুণত কিমান মিটাৰ? এতিয়া চোৱা 4 ভাগৰ 1 মিটাৰৰ বা 1 মিটাৰৰ 4 ভাগৰ 4 গুণত কিমান মিটাৰ? এতিয়া 1 মিটাৰক যদি আমি 4 ভাগ কৰোঁ আমি কিমান পাওঁ 25 চেণ্টিমিটাৰ নহয়নে? এতিয়া এই 25 চেণ্টিমিটাৰটোক যদি আমি 4 গুণ কৰোঁ কিমান হ'ব? 25ক যদি আমি 4 গুণ কৰোঁ বা 4 বাৰ যদি আমি 25টো যোগ কৰোঁ তেতিয়া কিমান হ'ব তোমালোকে চোৱা, তেতিয়া হ'ব 100। তাৰ মানে 100 চেণ্টিমিটাৰত কিমান মিটাৰ হয় 1 মিটাৰ। আমাক সুধিছিল 4 ভাগৰ 1 মিটাৰৰ 4 গুণত কিমান মিটাৰ? গতিকে ইয়াতেও কিমান হ'ব 1 মিটাৰ। 1 মিটাৰ।
ইয়াতে কি আছে চোৱা প্ৰথমটো আমাৰ কিমান আছে 1 মিটাৰ সমান আধা মিটাৰ যোগ এতিয়া 1 মিটাৰ হবৰ বাবে আমি আধা মিটাৰৰ লগত আৰু কিমান যোগ কৰিব লাগিব আধা মিটাৰৰ লগত আৰু আমি যোগ কৰিব লাগিব আধা মিটাৰ আধা মিটাৰ তাৰ পাছত চোৱা আকৌ আধা মিটাৰত কিমান আছে 1 মিটাৰৰ 4 ভাগৰ এভাগ এতিয়া আধা মিটাৰ পাবৰ কাৰণে আমি 1 মিটাৰৰ 4 ভাগৰ এভাগৰ লগত কি যোগ কৰিব লাগিব আকৌ আমি 1 মিটাৰৰ 4 ভাগৰ এভাগে যোগ কৰিম যেতিয়া 1 মিটাৰৰ 4 ভাগৰ এভাগকৈ দুটা এটা ভাগ লগ হৈ যাব তেতিয়া আধা মিটাৰ হ'ব গতিকে আমি ইয়াত আকৌ লিখিব লাগিব 1 মিটাৰৰ 4 ভাগৰ এভাগ তাৰ মানে আমি যদি 4 ভাগৰ এভাগ দুবাৰ লগ কৰো তেতিয়া আমি পাম আধা মিটাৰ তাৰ পাছত ইয়াতে দিছে 1 মিটাৰ হবৰ বাবে আধা মিটাৰ যোগ 1 মিটাৰৰ 4 ভাগৰ এভাগ হয়নে আৰু আমি তাৰ লগত কি যোগ কৰিব লাগিব প্ৰথমতেটো আছে আমাৰ আধা মিটাৰ তাৰ পাছত আছে 1 মিটাৰৰ 4 ভাগৰ এভাগ যোগ কৰিলো আৰু কিমান থাকি গল আকৌ আমাৰ হাতত থাকিল 1 মিটাৰৰ 4 ভাগৰ এভাগ গতিকে ইয়াতে হ'ব 1 মিটাৰৰ 4 ভাগৰ এভাগ তাৰ পাছত চোৱা এবাৰ কিমান আছে 1 মিটাৰ 1 মিটাৰটো এতিয়া আমি ইয়াতে কি লিখা আছে চাও প্ৰথমটো আমাৰ কি দিয়া হৈ আছে 1 মিটাৰৰ 4 ভাগৰ এভাগ যোগ 1 মিটাৰৰ 4 ভাগৰ এভাগ যোগ 1 মিটাৰৰ 4 ভাগৰ এভাগ গতিকে ইয়াৰ লগত আকৌ কি হ'ব ইয়াতেও 1 মিটাৰৰ 4 ভাগৰ এভাগ হ'ব তাৰ মানে 4 বাৰ যদি আমি 1 মিটাৰৰ 4 ভাগৰ এভাগটো যোগ কৰো তেতিয়া আমি পাম 1 মিটাৰ গতিকে আমি ইয়াতে এতিয়া লিখিলো 1 মিটাৰৰ 4 ভাগৰ এভাগ আহা এবাৰ চাও কি আছে আমি ইয়াতে কি আছে চোৱাচোন তোমালোকে ইয়াতে কৈছে 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডালৰ পৰা আধা মিটাৰ জোখৰ কেইটুকুৰা ৰছী পাবা 1 মিটাৰ দৈৰ্ঘ্যৰ যদি আমি ৰছী এডালৰ পৰা আমি তাক আধা মিটাৰ জোখত কাটিব বিচাৰো তেনেহলে আমি আধা মিটাৰৰ কেইটুকুৰা ৰছী পাম 1 মিটাৰক যদি আমি আধা মিটাৰ হিচাপত কাটো বা আধা মিটাৰ হিচাপত টুকুৰা কৰো তেনেহলে আমি 2 টুকুৰা ৰছীহে পাম তাৰ পিছত চোৱা ইয়াতে কৈছে 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডাল সমানে 4 ভাগ কৰিলে প্ৰতিটো ভাগত কিমান সেন্টিমিটাৰ হ'ব 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডাল যদি আমি সমানে 4 ভাগ কৰো তেনেহলে প্ৰতিটো ভাগত হ'ব 25 সেন্টিমিটাৰ তাৰ পিছত চোৱা এইবাৰ ইয়াতে কৈছে মালতী বাইদেৱে এইবাৰ বিহুত 5 মিটাৰ দীঘল কাপোৰ এখন বৈছে প্ৰতি আধা মিটাৰৰ মূৰে মূৰে এলানি ফুল বাচিছে বাইদেৱে কাপোৰখনত কেইলানি ফুল বাচিব পাৰিব মালতী বাইদেৱে এবাৰ কি কৰিছে বিহুত 5 মিটাৰ দীঘল এখন কাপোৰ বৈছে আৰু কাপোৰখনৰ প্ৰতি আধা মিটাৰৰ মূৰে মূৰে ফুল বাচিছে এতিয়া আমাক সুধিছে বাইদেৱে কাপোৰখনত কেইলানি ফুল বাচিব পাৰিব ইয়াতে তোমালোকে চোৱা আমি ধৰি ললো যে এয়া 5 মিটাৰৰ কাপোৰ এতিয়া আমি কি কৰিম প্ৰথমে আমাৰ ইয়াৰ পৰা আৰম্ভ হ'ব নহয় এয়া 1 মিটাৰ হল
তাৰ পাছত এইখিনিত আমি ধৰিলো এয়া 2 মিটাৰ এয়া 3 মিটাৰ এয়া 4 মিটাৰ আৰু এয়া হল 5 মিটাৰ তাৰ পাছত কৈছে প্ৰতি আধা মিটাৰৰ মুৰে মুৰে তেওঁ ফুল বাচিছে তাৰ মানে এইখিনিত ফুল বাচিছে 1 ইয়াতেও এটা ফুল বাচিছে যেহেতু আধা মিটাৰৰ মুৰে মুৰে তেওঁ ফুল বাচিছে এতিয়া চোৱাচোন তেওঁ কেইলানি ফুল বাচিব পাৰিব 5 6 7 8 9 10 এতিয়া বুজিব পাৰিলা নহয় তোমালোকে মালতী বাইদেৱে যি 5 মিটাৰ দীঘল কাপোৰ বইছে তাত আধা মিটাৰৰ মুৰে মুৰে ফুল বাচিছে আৰু কাপোৰখনত তেতিয়া তেওঁ 10 লানি ফুল বাচিব পাৰিছে তাৰ পিছত চোৱা ইয়াতে এবাৰ আমাক কৈছে ৰংপিয়ে এইবাৰ ভাওনাত ৰাধাৰ ভাও লব ৰাধাৰ কাপোৰ চিলাবলৈ তেওঁ ৰঙা ৰঙৰ কাপোৰ 4 মিটাৰ আৰু সেউজীয়া ৰঙৰ কাপোৰ 5 মিটাৰ কিনিলে ৰংপিয়ে মুঠ কিমান কাপোৰ কিনিলে ৰংপিয়ে ভাওনাত ৰাধাৰ ভাও লব সেইবাবে তেওঁ ৰঙা ৰঙৰ কাপোৰ কিনিছে 4 মিটাৰ আৰু সেউজীয়া ৰঙৰ কাপোৰ কিনিছে 5 মিটাৰ গতিকে তেওঁ মুঠতে 4 পাছে যেহেতু 9 হয় তেওঁ মুঠতে 9 মিটাৰ কাপোৰ কিনিলে তাৰ পিছত চোৱাচোন নাজমাৰ দেউতাকে শুৱনি কোঠাত পৰ্দা লগাবলৈ 20 মিটাৰ কাপোৰ কিনি আনিলে কোঠাটোৰ আটাইকেইখন পৰ্দা চিলাবলৈ 17 মিটাৰ কাপোৰৰ প্ৰয়োজন হ'ল কিমান কাপোৰ ব্যৱহাৰ নোহোৱাকৈ থাকি গ'ল নাজমাৰ দেউতাকে পৰ্দাত লগাবৰ বাবে কাপোৰ আনিছিলে 20 মিটাৰ তেওঁ প্ৰয়োজন হ'ল কাপোৰ মাথো 17 মিটাৰৰ এতিয়া তেওঁৰ হাতত কিমান মিটাৰ কাপোৰ থাকি যাব 3 মিটাৰ তাৰ পিছত চোৱা মধুশ্ৰীয়ে বিদ্যালয়ৰ মেজত পাৰিবলৈ 2 মিটাৰ জোখৰ কাপোৰেৰে টেবুল ক্লথ এখন তৈয়াৰ কৰিলে তেনেকুৱা 5খন টেবুল ক্লথ তৈয়াৰ কৰিবলৈ কিমান কাপোৰৰ প্ৰয়োজন হ'ব 2 মিটাৰ জোখৰ কাপোৰ যদি আমি টেবুল ক্লথ হিচাপত বনাও তেনেকুৱা 5খন টেবুল ক্লথ তৈয়াৰ কৰিবৰ বাবে আমাক বা মধুশ্ৰীক 10 মিটাৰ কাপোৰৰ প্ৰয়োজন হ'ব তাৰ পিছত চোৱাচোন কি আছে 20 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰৰ পৰা 4 মিটাৰ জোখৰ কিমান টুকুৰা কাপোৰ কাটি উলিয়াব পৰা যাব 20 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰৰ পৰা 4 মিটাৰ জোখৰ আমি 5 টুকুৰা কাপোৰ কাটি উলিয়াব পাৰিম তাৰ পিছত চোৱা ইয়াতে এবাৰ কি কৈছে মিহিৰৰ দেউতাকে এটা নতুন আলমাৰি আনিলে আলমাৰিটো মিহিৰৰ কোঠাৰ দৰ্জাখনতকৈ ওখ হোৱাত মিহিৰ চিন্তাত পৰিল কি উপায়েৰে আলমাৰিটো কোঠাটোত সুমুৱাব পাৰি তাকে চিন্তা কৰিবলৈ ধৰিলে মিহিৰৰ দেউতাকে এটা নতুন আলমাৰি আনিছে মিহিৰৰ বাবে কিন্তু আলমাৰিটো মিহিৰৰ কোঠাৰ দুৱাৰখনতকৈ ওখ গতিকে মিহিৰে এতিয়া চিন্তা কৰিছে কি উপায়েৰে আলমাৰিটো মিহিৰৰ কোঠাত সুমুৱাব পৰা যাব আলমাৰিটো কেনেকৈ সুমুৱাব পৰা যাব আলোচনা কৰা তাৰ পাছত দৰ্জাখনৰ যি এই বহলটো জুখিব লাগিব আৰু আলমাৰিটোৰ বহলটো জুখি ল'ব লাগিব যদি দৰ্জাখনৰ বহলতকৈ আলমাৰিৰ বহল কম তেনেহলে মিহিৰ হতে আলমাৰিটো পথালিকৈ ভৰাই লৈ যাব পাৰিব আৰু নহলে মিহিৰ হতে আলমাৰিটো থিয়কৈ নভৰাই অলপ বেকা কৰি কোঠাটোত ভৰাব পাৰিব আৰু আন কি উপায়েৰে তেওঁলোকে কোঠাটোত এই আলমাৰিটো ভৰাব পাৰিব তোমালোকে আলোচনা কৰিবা তাৰ পিছত চোৱা ইয়াতে কি কৈছে ইয়াতে দিছে ওপৰৰ ছবিখনলৈ মন কৰাচোন গাজৰৰ পাচিটোৰ ওচৰলৈ হহাটো আহিবলৈ 4টা বাট আছে হহাটোৱে গাজৰ খাবলৈ যোৱাৰ বাবে ব্যৱহাৰ কৰিব পৰা আটাইতকৈ চুটি বাটটোত ৰঙা ৰং কৰা আৰু আটাইতকৈ দীঘল বাটটোত সেউজীয়া ৰং কৰা এতিয়া আমি কি কৰিব লাগিব এই হহাটো এই গাজৰৰ পাচিটোত আহিবৰ বাবে আটাইতকৈ চুটি ৰাস্তা কোনটো আছে বিচাৰি উলিয়াম আৰু তাত আমি কৰিম ৰঙা ৰং গতিকে গাজৰটো যদি এই বাটটোৰে আহে এইটো আটাইতকৈ চুটি বাট হ'ব তোমালোকে ইয়াত ৰঙা ৰং কৰিবা আৰু আমাক কৈছে যিটো আটাইতকৈ দীঘলীয়া বাট সেইটোত সেউজীয়া ৰং কৰিব লাগিব হহাটো যদি গাজৰ খাবলৈ এই বাটটোৰে এনেদৰে আহে
তেনেহলে এইটো আটাইতকৈ দীঘল বাট হ'ব গতিকে তোমালোকে এতিয়া এই বাট দুটাত সেউজীয়া আৰু ৰঙা ৰং কৰিবা তেনেহলে আজিলৈ মই আহিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ তোমালোকৰ পাঠ্যপুথিত থকা 12 নং অধ্যায়টিলৈ ধন্যবাদ